নমস্কাৰ অডিটৰ মই চম্পকলাল ভুমাইয়া আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰ সবাতোতকৈ ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ অসমৰ ৰাজ্যে কৰা পায়খানাবোৰ বিদেশলৈ ৰপ্তানি অসম চৰকাৰ এক সাংঘাতিক সমস্যাৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতি এতিয়াৰ বিতং বাতৰি অসমৰ স্বাস্থ্যমন্ত্ৰী মাইকেল থাপাই জনায় যে বৰ্তমান অসমৰ নাগৰিকসকলে ইমান বেছিকৈ পায়খানা কৰা আৰম্ভ কৰিছে এই মলবোৰ আজি অসমত পুতিবলৈ জাগা নোহোৱাত বিদেশলৈ ৰপ্তানি কৰিবলগীয়া এক ব্যৱস্থাত পৰিছে कौन है ये लोग कहां से आते हैं এইবাৰৰ সেন্সাস অৰ্থাৎ 2025 বৰ্ষৰ সেন্সাস মতে মহিলা নগৰত আটাইতকৈ বেছি পায়খানা কৰা ৰেকৰ্ড অৰ্থাৎ প্ৰতিজন মহিলাই দিনত 7 বাৰ কৰি পায়খানা কৰা ৰেকৰ্ড প্ৰকাশ পাইছে সেয়েহে অসমৰ স্বাস্থ্যমন্ত্ৰী মাইকেল থাপাই জনায় যে মহিলা নগৰৰ প্ৰতিজন মহিলাক 7 দিনত এবাৰ খাব আৰু 3 দিন পিছত এবাৰকৈ পায়খানা কৰিবলৈ এফএন নিউজ চেনেলৰ জৰিয়তে অনুৰোধ জনায় আজিৰ বাতৰিটো ইমানে বাতৰিটো প্ৰচাৰ কৰা হৈছে টেপা চৌধুৰীৰ ঘৰৰ পৰা নমস্কাৰ